আমাৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ নেতৃত্বত প্ৰতি বছৰে আমাৰ 10 ডিচেম্বৰৰ দিনটো যি শ্বহীদ দিৱস আমি প্ৰথমগৰাকী অসমৰ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ ডাঙৰীয়াৰ মৃত্যুদিন 10 ডিচেম্বৰ সেই দিনটোৰ আগে পিছে সমগ্ৰ সময়ছোৱাত আমি কেন্দ্ৰীয়ভাৱে আমাৰ বিভিন্ন কাৰ্যসূচী যুৱ মৰ্চাই লৈ আহিছে। এইবাৰো আমি শ্বহীদ প্ৰণামো তোমাক শীৰ্ষক এক কাৰ্যসূচী ভাৰতীয় জনতা যুৱ মৰ্চাৰ তৰফৰ পৰা আমি গ্ৰহণ কৰিছোঁ। যোৱা 7 তাৰিখে দৰং জিলাৰ চিপাঝাৰত মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া ইয়াৰ শুভাৰম্ভ কৰিছে আৰু তাৰ পৰৱৰ্তী সময়ত আমি প্ৰতিখন জিলাৰ প্ৰতিটো বিধানসভা সমষ্টিৰ অন্তৰ্গত যিসমূহ আমাৰ শ্বহীদ পৰিয়াল আছে তেখেতসকলৰ ঘৰলৈকে খা খবৰ লৈছোঁ, শ্ৰদ্ধা নিবেদন কৰাৰ প্ৰয়াস কৰিছোঁ। আজিও আমি গোৰেশ্বৰ বিধানসভাৰ অন্তৰ্গত 7 গৰাকী শ্বহীদৰ পৰিয়াললৈকে আমি সকলোবোৰ তামুলপুৰ জিলাৰ অন্তৰ্গত আমাৰ জিলা সভাপতি ভিক্টৰ দাস ডাঙৰীয়া, আমাৰ মানস কৰণীয়া ডাঙৰীয়া, ৰাজ্যিক মুখপাত্ৰ আমাৰ কৰণ চেত্ৰী ডাঙৰীয়া, সুৰেন্দ্ৰ ৰাজ সকলো লগ লাগি আমি আহি তেখেতসকলক সমবেদনা জ্ঞাপন কৰিছোঁ, শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু এইটোৰ জৰিয়তে অহা সময়ছোৱাতো আমি প্ৰত্যেকেই লগ লাগি তেখেতসকলৰ যি অসুবিধা থাকে বা যিসমূহ তেখেতসকলৰ বিপদৰ সময়ত আমি সকলোৱে থিয় হোৱাৰ কাৰণে অংগীকাৰ লৈছোঁ। আমি সদায় পূৰ্বৰ লেখীয়াকৈ তেখেতসকলৰ সৈতে আমি থিয় হ'ম আৰু অহা 10 তাৰিখে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল নেতৃত্বত আমাৰ গুৱাহাটীত কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱসৰ কাৰ্যসূচী পালন কৰা হ'ব অহা কাইলৈ আৰু এই সমগ্ৰ কাৰ্যসূচীৰ আমাৰ মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ যি আগ্ৰহ সেই আগ্ৰহমৰ্মে আমাৰ ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি ৰাকেশ দাস ডাঙৰীয়াৰ নিৰ্দেশনাত ভাৰতীয় জনতা যুৱ মৰ্চাৰ সমূহ পৰিয়াল তথা আমি ভাৰতীয় জনতা পাৰ্টীৰ সদস্যসকলে এই ধৰণে প্ৰতিগৰাকী আমাৰ শ্বহীদৰ পৰিয়াললৈ গৈ তেখেতসকলৰ দুখৰ সমভাগী হোৱাৰ লগতে শ্ৰদ্ধা নিবেদনৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ।